গৌৰৱ গগৈটো সাংসদ, তেওঁক বাদ দিয়ক। যিকোনো এজন সাধাৰণ মানুহ বিদেশী ৰাষ্ট্ৰলৈ চোৰাংকে কেতিয়াও যাব নোৱাৰে, গোপনে পলাই যাব নোৱাৰে। পাছপোৰ্ট ভিসা নোহোৱাকে কোনো মানুহ কোনো এখন দেশৰ পৰা আন দেশলৈ যাব নোৱাৰে, কোনো কাৰণত নোৱাৰে। এই কথা হিমন্ত বিশ্বই যদি নাজানে আমি কি কৰিম? কিন্তু ৰাইজেতো জানে, ভাৰত চৰকাৰে জানে। গতিকে এইটো এটা, গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো ক'ত আহিলে, সত্যতাটো ক'ত আহিলে? যদি যাবই নোৱাৰে ভিসা, সেইকাৰণেতো ভাৰত চৰকাৰ মনে মনে আছে। বাজিব লাগিছিল টেমি কটাৰী, বাজিছে হাঁচতি। আমাৰ ফকৰা যোজনাত কয় বাজিব লাগিছিল চেন্ট্ৰেল গভৰ্ণমেণ্ট, বাজিব লাগিছিল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, বাজিব লাগিছিল হোম মিনিষ্ট্ৰী, যে তেওঁ চোৰাংকে গৈছে, তেওঁ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, দেশৰ বিৰুদ্ধে কাম কৰিছে। কিন্তু তেওঁলোক মনে মনে আছে, মালিক মনে মনে আছে, এওঁ নিজে টেমেকাটো হৈ বাজিছে। গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো কিমান এতিয়া? 1 নম্বৰ। 2 নম্বৰ, তেওঁৰ গ্ৰহণযোগ্যতাটো তেওঁ যিটো আনিছে এটা অভিযোগ, তেওঁ কৈছে যে হাঁহি উঠা কথা, আটাৰী বৰ্ডাৰেদি বোলে হিমন্ত বিশ্ব গৈছে। যেতিয়া দেখিলে যে ফ্লাইটেদি যোৱাটো দেখোন প্ৰতিপন্ন নহ'ব, ফ্লাইটেদি গ'লেতো হেৰি লাগিবই, পাছপোৰ্ট লাগিবই, ভিসা লাগিবই, বৰ্ডাৰেদি গ'লে কিজানি নালাগে নেকি, এনেকুৱা ভাবি তেওঁ ক'লে কি আটাৰী বৰ্ডাৰেদি গৈছে আমাৰ গৌৰৱ গগৈ পাকিস্তানলৈ। আমিও MP হিচাপে আমি ৱাঘা বৰ্ডাৰ গৈছো, আমাক লৈ গৈছে চাবলৈ। আটাৰী বৰ্ডাৰ আমি গৈছো, আপোনালোকেও কেতিয়াবা যাব, চাই আহিব। এতিয়া মই ৱাঘা বৰ্ডাৰৰ কথা নকওঁ, সদায় টিভিত আপোনালোকে দেখি থাকে। আটাৰী বৰ্ডাৰ তেওঁ ফটো এখন দেখাইছে, বাৰু দেখাম। আটাৰী বৰ্ডাৰৰ মই আপোনালোকক তাৰ ভিজুৱেলটো মই বৰ্ণনা দিছো যে আটাৰী বৰ্ডাৰটো এনেকুৱা যে দৰ্জা এখন আছে আৰু কোনো নাই। 2 চাইডে আটাৰী বৰ্ডাৰৰ 2 চাইডে পাকিস্তানৰ চাইডে পাকিস্তানৰ, ভাৰতৰ চাইডে ভাৰতৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনী অতন্দ্ৰ প্ৰহৰীৰ দৰে থাকে। তাত স্কেনাৰ ফিটিং আছে। তালৈ যদি কোনোবা মানুহ অহা যোৱা কৰে, স্কেনাৰৰ মাজেদি আপুনি যাব লাগিব। তাত পাছপোৰ্ট আৰু আপোনাৰ ভিসা নোটিং কৰাৰ ব্যৱস্থা আছে। এনেই না এনেই এখন জপনা পাৰ হৈ গুচি গ'লো, সেইটো নহয়। মুখ্যমন্ত্ৰী মই আচৰিত হৈছো, তেওঁ এইখিনি কথাও তেওঁৰ ধ্যান ধাৰণা যে নোহোৱাকে অসমৰ মানুহক তেওঁ এনেকে বুৰ্বক বনাবলৈ বিচাৰিছে। তেওঁ ভাবিছে মই যি কম অসমৰ মানুহে তাকেই মানি ল'ব। গতিকে মই আটাৰী বৰ্ডাৰটো তেওঁ গৈ এবাৰ চাই আহোঁ যে তেনেকুৱা অৱস্থাত আটাৰী বৰ্ডাৰেদি গৌৰৱ গগৈ যাব নোৱাৰে, অসম্ভৱ। চোৰাংকে যাব নোৱাৰে, যাব পাৰে আটাৰী বৰ্ডাৰেদি যাব পাৰে। আটাৰী বৰ্ডাৰেদি গ'লেও তেওঁ স্কেনাৰৰ মাজেদি যাব লাগিব। তেওঁক ভাৰতৰ সামৰিক অৰ্ধসামৰিক বাহিনীয়ে চেক কৰিব, পাকিস্তানেও চেক কৰিব। তেওঁৰ পাছপোৰ্ট তাত এণ্ট্ৰি হ'ব লাগিব, ভিসা তাত তেওঁৰ এণ্ট্ৰি হ'ব লাগিব। গতিকে এতিয়া গ্ৰহণযোগ্যতা সত্যতাটো আপোনালোকে বাছি উলিয়াওক। নাম্বাৰ 3, যে এতিয়া ধৰি ল'লো আমি যুক্তিৰ খাতিৰত, এনে পটভূমিতটো লুকাই চোৰাংকেতো যাব নোৱাৰে। এতিয়া আমি যুক্তিৰ খাতিৰত ধৰি ল'লো, গ'ল বুলি ধৰি ল'লো, আমি গৌৰৱ গগৈ গ'ল বুলি আমি ধৰি ল'লো পাকিস্তানলৈ, আৰু 15 দিন থাকিলে বুলি আমি ধৰি ল'লো। যদি চিফ মিনিষ্টাৰে গম পালে তেওঁ 15 দিন তাত থাকিল, পাকিস্তানলৈ গ'ল, ভাৰত চৰকাৰে কিয় গম পোৱা নাই আজিলৈকে? ৰয়ে কিয় গম পোৱা নাইকিয়া? আমাৰ ডাঙৰ ডাঙৰ ইণ্টেলিজেন্স বিলাকে কিয় গম পোৱা নাই? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কিয় গম পোৱা নাইকিয়া? আৰু যদি গৈছে, যদি গম পাইছে, তেতিয়াহ'লে তেওঁ ইমান দিনে কেনেকৈ বিৰোধী দলৰ উপদলপতি হৈ পাৰ্লিয়ামেণ্ট কপাই থাকিব পাৰিছে? তেওঁ কেনেকে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, অমিত শ্বাহ গৃহমন্ত্ৰীক আৰু বিজেপি চৰকাৰৰ বিফলতাসমূহক নগ্নভাৱে পাৰ্লিয়ামেণ্টত উদঙাই দিছে, কিন্তু বিজেপি চৰকাৰে কিয় তেওঁৰ ওপৰত একো ব্যৱস্থা লোৱা নাই? যদি তথ্য আছেই যে তেওঁ বিদেশত গৈ এনেকুৱা কৰিছে, ভাৰত বিৰোধী কাম কৰিছে। গতিকে গ্ৰহণযোগ্যতাটো ক'ত এতিয়া আপোনালোকে বাছি উলিয়াওক। এতিয়া আপোনালোকে আৰু এটা চাওক যে 1.5 মাহত, এতিয়া এইটো চাব, এইটো ভেৰি ইণ্টাৰেষ্টিং। এই 1.5টা মাহত মুখ্যমন্ত্ৰীয়ে লাষ্টৰ পিনে কি কৈছে যে মই এটাই কুৱেশ্যন সুধিছো আপোনালোককে, সাংবাদিকৰ আগত মই মনত পেলাই দিছো।
এটাই কোৱেশ্চন মই সুধিছো, গৌৰৱ গগৈ কওক সঁচা নে মিছা? তেওঁ পাকিস্তানলৈ যোৱাটো সঁচা নে মিছা? তেওঁ এটাই কথা কওক, সঁচা যদি সঁচা বুলি কওক, মিছা বুলি মিছা বুলি কওক। এইটোৱে কৈ আছে তেওঁ। আৰু তেওঁৰ লগতে তেওঁৰ যিবিলাক চেলা চামুণ্ডা আছে, 2-এজন মন্ত্ৰী আছে, 2-এজন বিধায়ক আছে, 2-এজন সাংসদ আছে, এইবিলাকেও তাৰ লগতে শিয়ালে হোৱা দিয়াৰ লগত ফেউৰাইও ফেউ ফেউকে চিঞৰিছে। তাৰ লগতে আমাৰ কেইটামান টিভি চেনেলত টক শ্ব'ত বিজেপিৰ কেইজনমান স্পোক্স পাৰ্চন তেওঁলোকেও সেই একেটা কথা নাই, আমি কৈছো একদম এনেকুৱা। এজনেতো কি কৈছে যে কাটা তাঁৰৰ তলেদি পাৰ হৈ গৈছে গৌৰৱ গগৈ। এজনে তেওঁ দেখি আহিলে, কাটা তাঁৰেদি পাৰ হৈ যোৱা তেওঁ দেখি আহিলে। এইটো কবই, কাৰণ তেওঁলোকৰ কথাটো হৈছে কি, বাংলাদেশত কাটা তাঁৰ আছেতো, গৰু চিণ্ডিকেটটো কৰিবলৈ কাটা তাঁৰৰ তলেদি যায়তো, সেইটো অভ্যাস আছে চাগে তেওঁলোকৰ যোৱা, বা তেনেকে যোৱা বুলি তেওঁলোকে ভাবে, জানে। সেইকাৰণে ভাবি লৈছে কিজানি গৌৰৱ গগৈ এনেকেই কাটা তাঁৰৰ তলেদিয়ে গৈছে নেকি, সেইকাৰণে তেওঁলোকে কৈছে কাটা তাঁৰৰ তলেদি গৈছে বোলে। এজন বিজেপিৰ এজন স্পোক্স পাৰ্চনে টিভিত কৈছে। ক'ত আছো আমাৰ দেশখন? এতিয়া মই আপোনালোকক ক'ব খুজিছো যে এতিয়া কথাটো হ'ল, এই স্পোক্স পাৰ্চন জনেও কৈছে যে হিমন্ত বিশ্বই কৈ দিয়ক, কি হেৰিয়ে গৌৰৱ গগৈয়ে কৈ দিয়ক, তেওঁ কওক গৈছে নে নাই। এতিয়া মই প্ৰশ্ন কৰিব খুজিছো উল্টাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি এজন ইমান জনাশুনা মানুহ, আপুনি আইনৰ ছাত্ৰ, আপুনিয়ে মই একেলগে আমি হাইকোৰ্টত ওকালতি কৰিছিলো, আপুনি উকিল হিচাপেও খুব ভাল উকিল আছিলে। আপুনি এইটো কথা নাজানে নেকি ভাৰতবৰ্ষৰ আইনত কি ধাৰা আছে, যে অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট। যিকোনো অভিযোগ যদি আপুনি আনে, অভিযোগ প্ৰমাণ কৰাৰ দায়িত্ব অভিযোগকাৰীৰ। গৌৰৱ গগৈ কোন তেওঁলোকে সুধিবলৈ? গৌৰৱ গগৈ তেওঁলোকে কবলৈ কোন যে আপুনি স্বীকাৰ কৰক আপুনি গৈছে নে নাই? কোন তেওঁলোক সুধিবলৈ? তেওঁলোকে সুধিব নোৱাৰে। আৰু গৌৰৱ গগৈ কলে কিয় কব? তেওঁলোকে সুধিলেও কিয় কব? তোমালোকৰ দায়িত্ব, মই নকওঁ। মই পাকিস্তানলৈ গৈছো নে নাই যোৱা মই নকওঁ, তোমালোকে প্ৰুফ কৰা। মই চোৰাংকে গৈছিলো নে নাই যোৱা প্ৰুফ কৰাৰ দায়িত্ব তোমালোকৰ, কাৰণ এলিগেশ্যন তোমালোকে আনিছা, এইটো সংবিধানত আছে, আমাৰ আইন এনেকে চলিছে। অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট। কমপ্লেইনেণ্টৰ ওপৰত আহিব প্ৰমাণ কৰাৰ দায়িত্ব, তুমি প্ৰমাণ কৰা। আৰু মই কম, মোক যদি স্বীকাৰোতে মোক যদি MA সোধে মই কম, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে মাতি মোক সোধক তুমি পাকিস্তানলৈ গৈছিলা নেকি চোৰাংকে, মই কম। কিন্তু তুমি সুধিলে মই কিয় কম? তুমি সুধিলে মই কিয় কম? গতিকে আপুনি চাওক ক'ত কেনেকুৱাকে মানুহক বুৰ্বক বনাব খুজিছে, গ্ৰহণযোগ্যতাটো ক'ত।